যিকোনো মুহূৰ্তত খহি পৰিব পাৰে 6 মাইল উৰণ সেতু। উৰণ সেতুৰ খুঁটাত বৃহৎ বৃহৎ ফাট। বিপদসংকুলভাৱে যাতায়াত মহানগৰবাসীৰ। যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ ঘটনা। উৰণ সেতুৰে চলাচল কৰোঁতে আপুনিও সাৱধান হওক। খানাপাৰাৰ পৰা গণেশগুৰি অভিমুখে আহিলে এই সদাব্যস্ত পথছোৱাই হ'ল যাত্ৰীৰ মূল প্ৰৱেশ দ্বাৰ, য'ত উৰণ সেতুৰ ওপৰেৰে আৰু তলেৰে কেইবাটাও পথ সংযোগ হয়। এফালে যদি খানাপাৰা জয়ানগৰ বেলতলা, আনফালে আকৌ কলাক্ষেত্ৰ VIP বৰবাৰী সংযোগ হয়। মুঠতে গুৱাহাটীলৈ অহা আৰু গুৱাহাটীত থকা প্ৰতিজন লোকৰ বাবে বিশেষভাৱে জৰুৰী এই পথছোৱা। কিন্তু এই পথত থকা উৰণ সেতুৰ খুঁটাত এতিয়া দেখিবলৈ পোৱা গৈছে বৃহৎ ফাট। এতিয়া আপুনি মই যাতায়াত কৰা 6 মাইল উৰণ সেতুখনৰ কেইটামান দৃশ্য চাওক। এয়া উৰণ সেতুখনৰ 4 নম্বৰ খুঁটাৰ দৃশ্য। এতিয়া এই দৃশ্য দেখি আপোনাৰ মনলৈ হয়তো প্ৰশ্ন আহিছে, যাত্ৰীৰ বাবে কিমান নিৰাপদ 6 মাইল উৰণ সেতু? উৰণ সেতুৰ মেৰামতিৰ বাবে গধুৰ বাহনৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত 6 মাইল আৰু ৰুক্মিণীগাঁও সাধাৰণ জনতাই ভুগিব লগা হৈছে দুৰ্ভোগ। সৃষ্টি হৈছে ব্যাপক যান-জঁট। পূৰ্বেও এই উৰণ সেতুখনৰ এটা অংশ তললৈ বহি গৈছিল। সেই সময়ত উৰণ সেতুখন মেৰামতিৰ বাবে নিৰ্মাণ কৰা হৈছিল অস্থায়ী কাঠৰ দলং, যাৰ বাবে উৰণ সেতুখনৰ ওপৰেৰে ওজন থকা বাহন চলাচলত বাধা দিয়া হৈছিল। কিন্তু কেইবাহমানৰ পাছতেই পুনৰ মেৰামতি কৰিবলগীয়া হৈছে সেতুখন। উৰণ সেতুক লৈ হোৱা এই আহুকালৰ বাবে বিভাগীয় কৰ্তৃপক্ষলৈ উঠিছে প্ৰশ্ন। মানে বছৰেকত চাগে 2-3 বাৰ সেই দলংখন মেৰামতি কৰিবলগীয়া হয়। আমি লক্ষ্য কৰিছোঁ যে সেই দলংখনৰ ওপৰত, সেই ফ্লাইঅভাৰখনৰ ওপৰত কাঠৰ দলং এখন নিৰ্মাণ কৰি থকা হয়। আৰু লক্ষ্য কৰিছোঁ যে দলঙৰ যি খুঁটাটো 4 নম্বৰ খুঁটাটো ইতিমধ্যে বেয়া হৈছে। খুঁটাটো ৰিপেয়াৰিঙৰ নামত 5 ইঞ্চি 6 ইঞ্চি গজাল মাৰি দিছে। মানে 5 ইঞ্চি 6 ইঞ্চি গজাল মাৰি এই খুঁটাটো মানে শক্তিশালী কৰিব খুজিছে গৌতম কনষ্ট্ৰাকশ্যনে। মানে সেইটো কেনেকুৱা পদ্ধতি তেওঁলোকে আচলতে ব্যৱহাৰ কৰিছে সেই কথাটো আমি বুজি পোৱা নাই। এই এসপ্তাহ ধৰি কেনেকুৱা এটা যান জঁটৰ অৱস্থাৰ সৃষ্টি হৈছে এই খানাপাৰা আপোনাৰ সেই 6 মাইলৰ ফ্লাইঅভাৰৰ ওপৰত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। ইতিমধ্যে PWD বিভাগে আৰম্ভ কৰিছে উৰণ সেতুখনৰ মেৰামতিৰ কাম। কিন্তু প্ৰশ্ন হয়, মেৰামতিৰ ফলত সমাধান হ'বনে উৰণ সেতুখনৰ সমস্যা? উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্যত হোৱা বিসংগতি দুৰ্নীতিৰ তদন্ত হ'বনে? ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ৰ সহযোগত সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+।